সমষ্টিত AIUDF দলত নেতাকৰ্মীৰ পদত্যাগৰ জোৱাৰ। মুজিবুর রহমান মুর্দাবাদ এমএলএ মুজিবুর রহমান মুর্দাবাদ মুজিবুর রহমান মুর্দাবাদ নগাঁও জিলা সভাপতি নিৰ্বাচনত পৰ্যবেক্ষক হিচাপে থকা দলগাঁও সমষ্টি বিধায়ক মুজিবুৰ ৰহমানে প্ৰৰোচনামূলকভাৱে মতিউৰ ৰহমানক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰে সহস্ৰাধিক নেতাকৰ্মীয়ে। AIUDFৰ পূৰ্বৰ সভাপতি অধিবক্তা বদৰুজ্জামান চৌধুৰীৰ সপক্ষে ৮০% সমৰ্থন থকাৰ পিছতো দুবাৰকৈ দলৰ পৰা নিলম্বিত হোৱা মতিউৰ ৰহমানক দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে প্ৰৰোচনামূলকভাৱে সভাপতি পতাৰ অভিযোগ পদত্যাগী নেতাকৰ্মীৰ। ধূপগুৰি পথাৰত অনুষ্ঠিত হোৱা সভাত ঠিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেতাকৰ্মীয়ে নগাঁও জিলা AIUDF দলৰ সভাপতি হিচাপে মতিউৰ ৰহমানক অধিষ্ঠিত কৰাত ক্ষুব্ধ হৈ সহস্ৰাধিক নেতাকৰ্মীয়ে পদত্যাগ কৰে। আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যোৱা 4/9/2024 তাৰিখ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট AIUDF দলৰ ডিষ্ট্ৰিক্ট কমিটি গঠনৰ সাধাৰণ সভা আছিল আৰু তাত যিমান মানুহ উপস্থিত আছিল আজি বদৰুদ্দোজা চৌধুৰী সাহেব 10 বছৰ ধৰি আমাৰ এই দলৰ কাম সভাপতি হিচাপে চলাই নিয়াত কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি আমি দেখা পোৱা নাই। তেওঁ এজন নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰিছিল। দলৰ সম্পূৰ্ণ মানুহৰ তেওঁৰ লগত মিলা প্ৰীতিত কাম চলিছিল। কিন্তু দুৰ্ভাগ্যজনক যোৱা 4 তাৰিখৰ মিটিঙত দলে অবজাৰ্ভাৰ হিচাপে দিয়া দুজন ব্যক্তিয়ে প্ৰৰোচনামূলকভাৱে তেওঁৰ বিৰুদ্ধে মতিউৰ ৰহমান সাহেবৰ গোটেই সাপোৰ্টাৰ বুলি দলৰ সুপ্ৰিমোক এটা ৰিপোৰ্ট দি যি সিদ্ধান্ত দলে গ্ৰহণ কৰিছে সেইটোৰ ওপৰত ক্ষুব্ধ হৈ আমাৰ ডিং সমষ্টিৰ গোটেই পঞ্চায়তৰ বিভিন্ন বিষয়ববীয়া ডিষ্ট্ৰিক্ট কমিটিৰ সমষ্টি কমিটিৰ বিভিন্ন বিষয়ববীয়াসকলে আজি একমত হৈ সভা অনুষ্ঠিত কৰি আমি প্ৰস্তাৱ মৰ্মে একত্ৰিত হৈ আমি দলৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰিছোঁ। কিমানজনে পদত্যাগ কৰিছে? প্ৰায় 1000 মানুহ এক হৈ আমি দলৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰিছোঁ। AIUDF দলৰ নীতি আপোনালোকে ক্ষুব্ধ হৈ পৰিছে? ক্ষুব্ধ হৈ 4 তাৰিখে নগাঁও জিলা কমিটিৰ সাধাৰণ সভা হৈছিল। সেই সভাত নগাঁও জিলা কমিটিৰ নতুনকৈ গঠন প্ৰক্ৰিয়া চলিছিল। নতুন প্ৰক্ৰিয়াত 5জন প্ৰাৰ্থীৰ নাম প্ৰস্তাৱত আহিছিল। তাৰ ভিতৰত সভাত উপস্থিত শতকৰা 90জন মানুহে বদৰুদ্দোজা চৌধুৰী ওৰফে বাদল সাহেবৰ সমৰ্থন কৰিছিল। দ্বিতীয়তে এটা সংখ্যা আছিল শ্বৰীফ আলী ভাই প্ৰাক্তন এক্স প্ৰেছিডেণ্ট ছাত্ৰ মৰ্চাৰ তেখেতৰ। আজি আপুনি পদত্যাগ কৰিলে কিয়? সেই কথাটো কৈ আছোঁ কমনৰ ডিটেইলছটো আমি কিয় কৰিছোঁ, আমাৰ খুব কিয় দলৰ প্ৰতি, দলৰ সিদ্ধান্তৰ প্ৰতি, সেই কথাটো মই ক'ব বিচাৰিছোঁ। সেই সাধাৰণ সভাৰ সিদ্ধান্তটোত মিছগাইড কৰি লৈ অবজাৰ্ভাৰ মুজিবুৰ ৰহমান সাহেব দলগাঁৱৰ MLA আৰু মতিবুৰ সাহেবৰ প্ৰৰোচনাত দলৰ সভাপতি সাহেবে দুবাৰকৈ নিলম্বিত হোৱা মতিবুৰ ৰহমান সাহেবক যিজন ষ্টিল নাও তেওঁক পুনৰ নিযুক্তি নিদিয়াৰ আগলৈকে যিজন নিলম্বিত হৈ আছিল তেখেতকেই দলৰ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত মেজৰিটি ইজ মাষ্ট বি গান সেই ৰুলটো নেমানি আপোনাক একপক্ষীয়ভাৱে তেখেতক সভাপতি হিচাপে নিযুক্তি দিছে। ইতিমধ্যে আমি গম পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগে আমি মতিবুৰ ৰহমান সাহেবক। গতিকে আমি আজি ডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ পৰা আমি কৰ্মীবৃন্দ একত্ৰিত হৈছোঁ আৰু এই সম্পৰ্কে আলোচনা মৰ্মে আমি সকলোৱে সিদ্ধান্ত লৈছোঁ যে আমি সমজুৱা পদত্যাগ গ্ৰহণ কৰিম। সেই সিদ্ধান্তৰ দলৰ সেই সিদ্ধান্তৰ প্ৰস্তাৱৰ এগেইনষ্টে অনুমোদনৰ এগেইনষ্টে যিটো নেকি নীতি বহিৰ্ভূতভাৱে মতিবুৰ সাহেবক দিছে। গতিকে আমাৰ আহ্বান হ'ল একনিষ্ঠভাৱে কাম কৰি যোৱা বদৰুদ্দোজা চৌধুৰী সাহেবৰ যিটো সমৰ্থন বেছি আছিল, গতিকে বদৰুদ্দোজা চৌধুৰী বা অন্য এজনক দলৰ সভাপতি দায়িত্ব দিব লাগে নগাঁও জিলাৰ। কিন্তু যিজন দুবাৰকৈ নিলম্বিত হৈ আছে তেখেতৰ দিয়াত আমি অসন্তুষ্ট আৰু এই নীতিবদ্ধ যিহেতু তেখেত এতিয়ালৈকে নিযুক্তি নিদিয়ালৈকে তেখেত ছাছপেণ্ডেড আছিল। গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিলে দলৰ সভাপতি মহোদয়ে আমাৰ এই সমজুৱা পদত্যাগ পত্ৰৰ গ্ৰহণ মৰ্মে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি বা ছ'চিয়েল মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি খবৰ পাই লৈ এইটো পুনৰ বিবেচনা কৰিলে আমিও আমাৰ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিম। এইটো হ'ল আজি ইয়াত সমবেত হোৱাৰ মূল উদ্দেশ্য। মই আজি এই চেনেলৰ যোগেদি
আমাৰ AIUDF দলৰ সুপ্ৰিমো আৰু দলৰ যিমান আমাৰ কৰ্মীকৰ্তা আছে সকলোকে জনাব বিচাৰিছোঁ যে ইতিমধ্যে হৈ যোৱা 4 তাৰিখে যি মিটিং আছিলে নগাঁও ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্টৰ সাধাৰণ সভা আছিলে সেই সভাত আমি বহুত সংখ্যা লোক 80% লোক আমি বদৰুদ্দোজা চৌধুৰীৰ পক্ষে আছিলোঁ কিন্তু দুৰ্ভাগ্যজনক অবজাৰভাৰ দলগাঁৱৰ মজিবুৰ ৰহমান সাহাবক দিছিলে ইয়াত মৌলানা আব্দুল কাদিৰ কাছিমি সাহাব উপস্থিত আছিলে তেখেত দুজনে মিছগাইড কৰি এই মতিউৰ ৰহমান যাৰ নাম শুনিলে মানুহ পলাই যায় সি দুবাৰকৈ দলৰ পৰা নিলম্বিত হৈছিলে তেখেতক কোনো মানুহে তাত পক্ষপাতী কৰা নাছিলে সেইজন মানুহক প্ৰেচিডেণ্ট হিচাপে ইতিমধ্যে দলে সিদ্ধান্ত গ্ৰহণ কৰি মিডিয়াৰ যোগেদি প্ৰেৰণ কৰিছে ইয়াৰ আগতেই আমি পৰস্পৰে গম পাই আমি এজন 25জনীয়া এটা দল প্ৰত্যেকটা আমাৰ সমষ্টিৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী দলীয় কৰ্মী লৈ 25জনীয়া এজন দল গৈ আমি আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক বছিৰ কাছিমি সাহাবক আমি এটা এপ্লিকেশ্যন দিছিলোঁ তেওঁ ৰিচিভ কৰিছিলে আৰু এই কথাখিনি আপোনালোকে যিটো সভা অনুষ্ঠিত কৰিলে এই সভাত আপোনালোকে কি সিদ্ধান্ত ল'লে আমি আজি সেই কাৰণে এই বদৰুদ্দোজা চৌধুৰীক প্ৰেচিডেণ্ট দিয়া নাই সেই কাৰণে ৰাইজ ক্ষুব্ধ হয় আমি সকলোৱে বহি আজি ডিং সমষ্টিত আমি এটা আলোচনা মৰ্মে এটা মিটিং পাতি সকলো ৰাইজৰ মত সাপেক্ষে আমি সিদ্ধান্ত লৈছোঁ এই দলৰ পৰা আমি পদত্যাগ কৰিম কিমানজনে পদত্যাগ কৰিলে ইয়াত 1000 মানুহৰ ওপৰত আছে আমি এই গোটেইকেইটা মানুহৰ প্ৰচিডিং কৰি আমি সকলোৰে সিদ্ধান্ত মৰ্মে আমি একমত হৈছোঁ যে আমি এইটো দলৰ পৰা আজিৰ পৰা পদত্যাগ কৰিম মতিউৰ ৰহমানক সভাপতি হিচাপে নিৰ্বাচিত কৰাত আপোনালোকে ক্ষুব্ধ হৈ পেলাই দল ত্যাগ কৰিলে ত্যাগ কৰিছোঁ হয় চুৰিয়াৰ পৰা নাছিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।